उधर प्राग सिने अवार्ड को लेकर प्राग परिसर में आज एक प्रेस कॉन्फ्रेंस में लाइफ टाइम अचीवमेंट पुरस्कार की घोषणा प्राग और एनी न्यूज के सीएमडी संजीव नारायण ने की। दिनेश दास को लाइफ टाइम अचीवमेंट पुरस्कार प्रदान किया जाएगा। 16 फरवरी को जोरहाट में आयोजित किया जाएगा यह प्राग सिने अवार्ड। इस मेगा इवेंट में बॉलीवुड स्टार सोनू निगम इस बार मुख्य आकर्षण होंगे। इस बार प्राग सिने अवार्ड का थीम चाय उद्योग है, क्योंकि असम में चाय उद्योग अपने 200 साल पूरे कर रहा है। खूब शुभ दिन। प्रथम जोनहन आमी प्राग सिने अवार्ड एनाउंस करूँ आमार मनत खूब फूर्ति है, कारण এই অনুষ্ঠানটো এতিয়া এনেকুৱা হৈছে যে প্ৰত্যেকজন অসমীয়াৰ বুকুত সোমাই গৈছে আৰু মানুহ ৰখি থাকে এই অনুষ্ঠানটো চাবলৈ। বিভিন্ন ঠাইৰ পৰা মোক ফোন আহে অসমৰ কেতিয়া হ'ব আৰু আমাৰ তাত পাতিব। সেই কথাটো যেতিয়া মই শুনা পাওঁ সঁচাকৈ মোৰ ভাল লাগে। এই যে মৰম চেনে মানুহৰ যিখিনি আছে আমাৰ আৰ্টিষ্টৰ কাৰণে, সেই তাৰে প্ৰমাণ হয় যে প্ৰাগ চিনে এৱাৰ্ড চোৱাটো মানুহ কিমান উৎসাহিত হৈ থাকে, সব ৰখি থাকে যে প্ৰাগ চিনে এৱাৰ্ড বছৰটোৰ ভিতৰত আমি চাব পাম। প্ৰাগ চিনে এৱাৰ্ড কমিটিৰ সভাপতি মলয় গোস্বামী বাইদেউ আছে আমাৰ লগত, যতীন বৰা আমাৰ কমিটিৰ মেইন মেম্বাৰ তেওঁ আছে আমাৰ লগত। ইতিমধ্যে আমি জনালোঁ যে আমি যোৰহাটত কৰিব ওলাইছোঁ প্ৰাগ চিনে এৱাৰ্ডছ। চ' 2024 প্ৰাগ চিনে এৱাৰ্ডছ 16 ফেব্ৰুৱাৰীত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। চ' লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমাৰ যি কমিটি আছে, প্ৰাগ চিনে এৱাৰ্ডছ এটা কমিটি আছে, সেই কমিটিৰ সিদ্ধান্ত লোৱা হ'ল, সেই কমিটিৰ সিদ্ধান্ত লোৱা হ'ল আৰু এই বছৰৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো আমি দিনেশ দাস ডাঙৰীয়াক দিব ওলাইছোঁ। মই সেইদিনাখন চিনেমা হল লঞ্চ কৰোঁতে দিনেশ দাই মোক সুধি আছিলে কি কথা, মই আপোনাক নকওঁ দিয়ক, আজি অলপ ছাৰপ্ৰাইজত থাকক, আপুনি গম পাব, প্ৰেছ কনফাৰেঞ্চ এটা হ'ব আৰু তাত কিবা এটা গম পাব, কিন্তু মই নক'লোঁ তেওঁক। তেওঁৰো আমাৰ চিনেমা জগতৰ প্ৰতি খুব ডাঙৰ অৰিহণা আছে, বহুত ছবি কৰিছে তেওঁ আৰু আমাৰ আটাইতকৈ জ্যেষ্ঠ নেকি আজিৰ দিনত তেওঁ আমাৰ মাজত আছে। গতিকে তেওঁক আমি এই বঁটাটি দিব পাই মানে দিম যিহেতু আমি সঁচাকৈ নিজকেও খুব ধন্য ভাবিছোঁ যে আমি এই সুযোগটো আমি পাইছোঁ। ইতিমধ্যে গম পাইছে আপোনালোকে আমি বাহিৰৰ পৰা আৰ্টিষ্ট মাতোঁ, গতিকে সোনু নিগমে পাৰফৰ্ম কৰিব তাত। সোনু নিগমো অহা নাই অসমলৈ, বহুত বছৰৰ মূৰত তেওঁ অহা কথা দিছে আমাক, তেওঁ আহিব।